নমস্কাৰ বন্ধুসকল জিকে আছামিজ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। কুৱেশ্যন নম্বৰ 1 হু ডিস্কভাৰ্ড দ্য অকুৰেঞ্চ অফ অইল ইন আছাম? কোনে অসমত অইল আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি এডুইন ড্ৰেক। নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ৱাজ বিল্ট এট? আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চৰাইদেউ। নেক্সট কুৱেশ্যন ৰংঘৰ ৱাজ বিল্ট বাই? ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি কিং ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন হুইচ টাউন অফ আছাম ইজ ন'ন এজ দ্য চিটি অফ ইটাৰনেল ৰমেন্স? অসমৰ কোনখন চহৰক চিটি অফ ইটাৰনেল ৰমেন্স বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি তেজপুৰ। নেক্সট কুৱেশ্যন দ্য আছাম ডে ইজ চেলিব্ৰেটেড অন? অসম দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 2 ডিচেম্বৰ। নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ এণ্ডাবৰ চাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ অফ দ্য ফলোয়িং? ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ কোনজন ৰজাৰ সৈতে এণ্ডাবৰ চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি কিং অফ বাৰ্মা। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ পিৰিয়ডিকেল মেগাজিন জোনাকী? অসমীয়া সাময়িক আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চন্দ্ৰ কুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন হু একম্পাইল্ড এণ্ড পাব্লিছ দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনাৰী ইন 1867? 1867 চনত কোনে অসমীয়া অভিধান সংকলন প্ৰকাশ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ মাইলছ ব্ৰনছন। নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ প্লে? প্ৰথম আধুনিক অসমীয়া নাটক কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰাম নৱমী। নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট আছামিজ চনেট? তলৰ কোনটো প্ৰথম অসমীয়া চনেট বুলি গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি প্ৰিয়তমৰ চিঠি। নেক্সট কুৱেশ্যন হুইচ চিটি ইজ দ্য ফেমাছ ফৰ আ ৰক গাৰ্ডেন? ৰক গাৰ্ডেনৰ বাবে কোনখন চহৰ বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন বি চণ্ডীগড়। নেক্সট কুৱেশ্যন দ্য জলিয়াবাগ মাচিকা অফ 1919 অকুৱাৰ্ড এট? 1919 চনৰ জলিয়াবাগ হত্যাকাণ্ড ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ অমৃতসৰ। নেক্সট কুৱেশ্যন হোৱাই ইজ ইণ্ডিয়া কল্ড এজ ৰিপাব্লিক? ভাৰতক কিয় গণৰাজ্য বুলি কোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ দ্য হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপুল। ৰাজ্যৰ মুৰব্বীসকলক মানুহে নিৰ্বাচিত কৰে। নেক্সট কুৱেশ্যন আণ্ডাৰ হুইচ আৰ্টিকেল দ্য জম্মু এণ্ড কাশ্মীৰ ষ্টেট ৱাজ একৰ্ডেড স্পেচিয়েল ষ্টেটাছ? কোনটো অনুচ্ছেদৰ অধীনত জম্মু কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰ্টিকেল 370 অফ দ্য কনষ্টিটিউশ্যন। নেক্সট কুৱেশ্যন দ্য প্ৰেজেণ্ট পঞ্চায়ত ৰাজ এক্ট অফ আছাম ইজ ন'ন এজ? অসমৰ বৰ্তমানৰ পঞ্চায়ত ৰাজ আইনটো কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি আছাম পঞ্চায়ত ৰাজ এক্ট 1994। নেক্সট কুৱেশ্যন SECC ষ্টেণ্ড ফৰ? SECCৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ছ'চিঅ' ইকনমিক কাষ্ট চেনচাছ। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং প্ৰগ্ৰেমছ আৰ নট ইমপ্লিমেণ্টেড ডিপাৰ্টমেণ্ট ইন আছাম? তলৰ কোনটো কাৰ্যসূচী অসম বিভাগত ৰূপায়ণ কৰা হোৱা নাই? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি PMGSY প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন এণ্ড ডিপাৰ্টমেণ্ট ইজ ইনভলভ ইন ডেভেলপিং এণ্ড নাৰ্চাৰিং ইন SHGS আছাম? অসমত SHGS আঁচনি প্ৰস্তুত আৰু লালন পালনৰ লগত তলৰ কোনটো সংস্থা বিভাগ জড়িত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছাম। নেক্সট কুৱেশ্যন হুইচ ইজ নট দ্য কি ফিচাৰ্ছ অফ মনৰেগা? কোনটো মনৰেগাৰ মূল বৈশিষ্ট্য নহয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চেল্ফ এমপ্লয়মেণ্ট টু বি প্ৰভাইডেড অন কমপ্লিশ্যন 100 days বাই দ্য জব কাৰ্ড হোল্ডাৰ। নেক্সট কুৱেশ্যন দ্য মিনিমাম চাইজ অফ দ্য হাউচ আণ্ডাৰ PMAYG ইজ? PMAYGৰ অধীনৰ ঘৰৰ ন্যূনতম আকাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 25 স্কুৱেৰ মিটাৰ। নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট ৰিকুৱাৰ্ড টু মেক এ SHG এলিজিবল ফৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট? SHGৰ আৰ্থিক সাহায্যৰ বাবে যোগ্য কৰি তুলিবলৈ তলৰ কোনটো প্ৰয়োজনীয় নহয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ৰেগুলাৰ কালচাৰেল ইভেণ্ট। নেক্সট কুৱেশ্যন দ্য মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট কাম ইন টু ফ'ৰ্চ অন? মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন কেতিয়া বলৱৎ হয়? শুদ্ধ উত্তৰ অপশ্যন এ 7 ছেপ্টেম্বৰ 2005। নেক্সট কুৱেশ্যন PRA টেকনিক্স ষ্টেণ্ড ফৰ? PRA কৌশলৰ অৰ্থ কি? শুদ্ধ উত্তৰ অপশ্যন চি পাৰ্টিচিপেটৰী ৰুৰেল এপ্ৰাইজেল। নেক্সট কুৱেশ্যন হু ইজ দ্য আল্টিমেট অথৰিটি ফৰ চিলেকশ্যন এণ্ড থিমছ আণ্ডাৰ আমাৰ গাঁও আমাৰ আঁচনি? আমাৰ গাঁও আমাৰ আঁচনি প্ৰস্তুত আৰু নিৰ্বাচন কোনে কৰে? শুদ্ধ উত্তৰ অপশ্যন বি চেয়াৰপাৰ্চন অফ দ্য গাঁও পঞ্চায়ত। নেক্সট কুৱেশ্যন দ্য টেনাৰ অফ দ্য এভৰি পঞ্চায়ত শ্বাল বি ফৰ এ পিৰিয়ড অফ 5 years ফ্ৰম দ্য ডেট অফ? প্ৰতিখন পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ কেতিয়াৰ পৰা আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ডিক্লেৰেশ্যন অফ দ্য ইলেকশ্যন ৰিজাল্টছ। ইলেকশ্যন ৰিজাল্ট ঘোষণা হোৱাৰ পিছৰ পৰা। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হলি চিটি অমৃতসৰ? অমৃতসৰ পবিত্ৰ নগৰৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি গুৰু ৰামদাস। নেক্সট কুৱেশ্যন দ্য কইন ৰুপিয়া ৱাজ ফাৰ্ষ্ট ইছ্যুড বাই?
ৰুপিয়া মুদ্ৰাটো প্ৰথমে কোনে জাৰি কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ শ্বেৰ শাহ ছুৰী। নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ ইণ্ডিয়া শিফটেড ফ্ৰম কলকাতা টু দিল্লী? ভাৰতৰ ৰাজধানী কোন বছৰত কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি 1911। নেক্সট কুৱেশ্যন হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড এজ দ্য কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? কোনটো বাদ্যযন্ত্ৰক সংগীত বাদ্যৰ ৰাণী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ফেনা। নেক্সট কুৱেশ্যন ইন দ্য ৱৰ্ল্ড প্ৰডাকশ্যন অফ নেচাৰেল ৰবাৰ ইণ্ডিয়াছ ৰেংক? বিশ্বৰ প্ৰাকৃতিক ৰবৰ উৎপাদনত ভাৰতৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 4th। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইন আছাম হেজ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ফৰেষ্ট? ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ সৰ্বাধিক অঞ্চলত বনাঞ্চল আছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন টি গ্ৰ'ছ মষ্ট এবাণ্ডাণ্টলি ইন? কোন ঠাইত চেগুন গছৰ খেতি বেছিকৈ হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চেণ্ট্ৰেল ইণ্ডিয়া। নেক্সট কুৱেশ্যন হু এপইণ্টছ এণ্ড ইলেক্টছ দ্য স্পীকাৰ অফ দ্য লোকসভা? লোকসভাৰ অধ্যক্ষ কোনে নিযুক্ত নিৰ্বাচন কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি এপইণ্টমেণ্ট বাই দ্য প্ৰেছিডেণ্ট। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্ত কৰে। নেক্সট কুৱেশ্যন এ বডি ব্ৰট ইন টু দ্য ছাৰ্ফেচ অফ দ্য মুন? চন্দ্ৰৰ পৃষ্ঠলৈ এটা বস্তু অনাৰ পিছত তলৰ কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ইট ৱেট উইল চেঞ্জ। ইয়াৰ ওজন চেঞ্জ হৈ যায়। নেক্সট কুৱেশ্যন দ্য প্ৰেজেঞ্চ অফ দিছ পলুটেণ্ট হেজ কজ ডেমেজ টু তাজমহল হোৱাট ইট ইজ? কোনটো প্ৰদূষকৰ উপস্থিতিয়ে তাজমহলৰ ক্ষতিৰ কাৰণ হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি SO2। SO2 মানে হ'ল ছালফাৰ ডাই অক্সাইড। নেক্সট কুৱেশ্যন ছ'ডা ৱাটাৰ কণ্টেইনছ? ছ'ডা পানীত কি থাকে? শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্বনিক এচিড। নেক্সট কুৱেশ্যন ইন হুইচ কাণ্ট্ৰি ডিড চেছ অৰিজিনেট? ডবৰ উৎপত্তি কোনখন দেশত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি ইণ্ডিয়া। নেক্সট কুৱেশ্যন SAI ষ্টেণ্ড ফৰ? SAI ৰ অৰ্থ কি? শুদ্ধ উত্তৰ অপশ্যন বি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেম্বাৰ অফ ছাৰ্ক? তলৰ কোনজন ছাৰ্কৰ সদস্য নহয়? তাৰ শুদ্ধ উত্তৰ অপশ্যন বি ম্যানমাৰ। নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য UN চিটুৱেটেড? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি নিউয়ৰ্ক। নেক্সট কুৱেশ্যন মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ ইজ ৰিটেন বাই? সত্যৰ সৈতে মোৰ পৰীক্ষা কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন ফ্ৰম হুৱেৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্ট হিজ হিষ্ট্ৰিক দাণ্ডি মাৰ্চ? মহাত্মা গান্ধীয়ে ক'ৰ পৰা ঐতিহাসিক দাণ্ডি মাৰ্চ আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি সাবৰমতী আশ্ৰম। নেক্সট কুৱেশ্যন উইথ হোৱাট ইজ দ্য চিপকো মুভমেণ্ট ইন ইণ্ডিয়া ৰিলেটেড? ভাৰতৰ চিপকো আন্দোলন কিহৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ অপশ্যন চি কনজাৰ্ভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ। নেক্সট কুৱেশ্যন ইণ্টাৰনেশ্যনেল ওমেন্স ডে ইজ চেলিব্ৰেটেড অন? আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন ডি March 8। নেক্সট কুৱেশ্যন হোৱাট ইজ লাফিং গেছ? হাঁহি উঠা গেছ কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি নাইট্ৰাছ অক্সাইড। নেক্সট কুৱেশ্যন হুইচ ফেষ্টিভেল চেলিব্ৰেটছ ক্ৰাইষ্ট ৰাইজিং ফ্ৰম ডেড? কোনটো উৎসৱ যীশুখ্ৰীষ্টৰ মৃত্যুৰ পৰা উদযাপন কৰে? আৰু শুদ্ধ উত্তৰ অপশ্যন এ ইষ্টাৰ। নেক্সট কুৱেশ্যন এট দ্য ষ্ট্ৰক অফ মিডনাইট হুৱেন দ্য ৱৰ্ল্ড স্লিপ ইণ্ডিয়া উইল এৱেক টু লাইফ এণ্ড ফ্ৰীডম ৱাজ ছেইড বাই? মাজনিশাৰ ষ্টকত যেতিয়া পৃথিৱী শুব ভাৰত জাগ্ৰত হ'ব জীৱন আৰু স্বাধীনতাৰ বাবে কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইলেক্ট দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ টু দ্য ৰাজ্যসভা? তলৰ কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বাধিক সদস্য নিৰ্বাচিত কৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন হুজ লেণ্ড হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ সংবিধানৰ ৰক্ষক? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন হু এক্ট এজ দ্য চেঞ্চেলৰ অফ দ্য ষ্টেট ইউনিভাৰ্চিটিজ? ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ হিচাপে কোনে কাম কৰে? শুদ্ধ উত্তৰ অপশ্যন এ গভৰ্ণৰ। যদিও ভিডিঅ'টো ভাল পাইছে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।